পাৰিষদৰ অকমৰ্ণতাৰ বাবে স্তব্ধ বিটিআৰৰ উন্নয়ন নাগৰিজুলিৰ পাৰিষদ ধৰ্মনাৰায়ণ দাসৰ বিৰুদ্ধে ৰাইজে ক্ষোভ উজাৰিছে পথৰ দুৰৱস্থা খোৱা পানীৰ সমস্যাত জৰ্জৰিত হৈছে ৰাইজ আৰু নলাৰ পানীয়ে সেৱন কৰিব লগা হৈছে ৰাইজে পাৰিষদজনৰ কাৰ্যত অতিষ্ঠ হৈ পৰিছে খুদ দলীয় কৰ্মীসকলো ধৰ্মনাৰায়ণ দাসক টিকট দিলে দল এৰাৰ হুংকাৰ প্ৰদান কৰিছে পাৰিষদজনৰ দুৰ্বলতাই এতিয়া চিন্তিত কৰি তুলিছে বিজেপিকো ধৰ্মনাৰায়ণ দাসৰ বিৰুদ্ধে উঠিছে অধিষ্ঠান বিৰোধী ঢৌ আৰু শীঘ্ৰে বিজেপিৰ ৰাজ্যিক নেতৃত্বক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰিছে আৰু বিগত 10 বছৰে ৰাইজৰ বাবে পাৰিষদজনে একো কামেই নাই কৰা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে দৃশ্যাংশ আমি দেখুৱাইছো নলাৰ পানী সেৱন কৰিব লগা হৈছে দীৰ্ঘদিনৰ পৰা বিভিন্ন ধৰণৰ সমস্যাত জৰ্জৰিত হৈ আছে স্থানীয় লোকসকল যাৰ বাবে ধৰ্মনাৰায়ণ দাসে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি দিয়া নাই তেওঁলোকক বুলি অভিযোগ উত্থাপন কৰিছে কোনো ধৰণৰ উন্নয়ন হোৱা নাই বিটিঅত উন্নয়ন হোৱা নাই বুলি একাংশই অভিযোগ উত্থাপন কৰিছে নাগৰিজুলিৰ পাৰিষদ ধৰ্মনাৰায়ণ দাসৰ বিৰুদ্ধে এনে ধৰণে আসলতে ক্ষোভ উজাৰিছে ৰাইজে স্বাধীনতাৰ ৭০টা বছৰ পাৰ হোৱাৰ পাছতো আজিও এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হয় বাট পথৰ দুৰৱস্থা আপোনালোকে দেখিবলৈ পাইছে কেনে ধৰণৰ জৰাজীৰ্ণ বাট পথ তাৰ পাছতো এগৰাকী পাৰিষদে তেওঁলোকে স্থানীয় বাসিন্দাসকলৰ বাবে স্থানীয় লোকৰ বাবে সমষ্টিবাসীৰ বাবে কোনো ধৰণৰ উন্নয়ন নাই কৰা বুলি অভিযোগ উত্থাপন কৰিছে এতিয়াও এনেদৰে বাটকুৰি বাই হাতত কলচি লৈ তেওঁলোকে দূৰ দূৰণিৰ পৰা পানী আনিব লগা হৈছে পানী সেৱন কৰিব লগা হৈছে আৰু কেতিয়াবা নলাৰ পানীও সেৱন কৰিব লগা হৈছে ৰাইজে বুলি অভিযোগ উত্থাপন হৈছে আসলতে আমি কোৱা কথা নহয় দৃশ্য দেখিলে অনুমান কৰিব পাৰিব এই সকল লোকে দীৰ্ঘদিনৰ পৰা খোৱা পানীৰ সমস্যাত ভুগি থকাই নহয় বিভিন্ন ধৰণৰ সমস্যাৰে জৰ্জৰিত হৈ আছে যদিও ধৰ্মনাৰায়ণ দাসে তেওঁলোকৰ হয় কোনো ধৰণৰ কাম নাই কৰা উন্নয়নৰ হয় কোনো কাম নাই কৰা বুলি অভিযোগ উত্থাপন কৰিছে একাংশই আৰু আনফালে যেহেতু বিটিআৰ নিৰ্বাচন সমাগত গতিকে নিৰ্বাচনৰ পূৰ্বে ধৰ্মনাৰায়ণ দাসক একাংশই টিকট যদি দিয়ে তেতিয়াহ'লে দল এৰাৰ হুংকাৰ প্ৰদান কৰিছে বিজেপি দলত 2012 চনৰ পৰাই লাগি আছিলোঁ বা এতিয়াও আছোঁ সক্ৰিয় কৰ্মী বুলি কোৱা হ'ব মণ্ডলৰ উপসভাপতি আৰু তামোলপুৰ জিলাৰ উপসভাপতি দায়িত্বত সকলোমে চলাই গৈছোঁ এতিয়াও নাগজুলি তামোলপুৰ সমষ্টি ইনভাইটেড মেম্বাৰ হয় এতিয়া আজিৰ তাৰিখতো তো আমাৰ প্ৰতিনিধিৰ যিটো মানুহৰ লগত কথা কোৱাৰ যিটো কৃপলানি বা মানুহৰ লগত দুখৰ সমভাৱে অলপ বিৰত থকা অনুভৱ হয় আমাৰ নাগজুলি সমষ্টিত মই দুবাৰকৈ ঘূৰিছোঁ তো তেনেকুৱা ধৰণৰ বক্তব্য মই পাইছোঁ ৰাইজৰ মাজত ৰাইজে দিছে মানে ৰাইজে দিছে আৰু যে বৰ্তমানৰ যিজন আমাৰ MCLA আছে তেওঁক আমি ভাল পোৱা নাই তেওঁৰ যিটো আচৰণ আমাৰ মনোভূত হোৱা নাই তো মই নিশ্চয়কৈ আশা ৰাখিছোঁ ৰাজ্যিক সভাপতি তেওঁলোকে জিলা সভাপতি তেওঁলোকে এই বিষয়টো গভীৰভাৱে চিন্তা চৰ্চা কৰিব এই আশা ৰাখিছোঁ আৰু মানে ৰাইজক যিকোনো মানুহক সোধক এইটো ক'ব নাই চাহ দোকানত আজি সোধক আপোনাৰ ক্লাবত সোধক মোতকৈ তেওঁলোকে ভাল ক'ব নেকি মোতকৈ স্পষ্ট তেওঁলোকে ক'ব নেকি মানে বৰ্তমানৰ নাম আমাৰ MCLA 27 নম্বৰ MCLA সমষ্টিৰ নাম তেখেতৰ ধৰ্মনাৰায়ণ দাস তেখেত ৰাইজ অসন্তুষ্টি হোৱাত যেনে মানুহৰ যিটো দুখৰ সময়ত মানুহজন সমভাগী হ'ব নোৱাৰে দূৰত থাকে আৰু বিশেষকৈ মানুহক মাত নিদিয়াটো তেওঁৰ এটা স্বভাৱ হয় তেওঁ নিজকে নিজে গৰ্ব বুলি ভাবে নিজেই সৰ্বহাৰবা বুলি ভাবে তেনেকুৱা হৈ আছে এইটো মই নহয় দলীয় কৰ্মীক সোধক সেইটোৱেই ক'ব আপুনি সাধাৰণ জনতাক সোধক এইটো কথাই ক'ব ইয়াৰ বাহিৰে অন্য নক'ব বুলি মোৰ এটা দৃঢ় বিশ্বাস আছে ৰাইজে উত্তৰ যেনেকুৱা কৈছে ৰাইজে উত্তৰ তেখেতৰ যিটো মানে ৰাইজৰ প্ৰতিনিধি হিচাপে যিখিনি কৰিব লাগে ৰাইজে বোধহয় সঁহাৰি নজনাও যেন লাগে সকলো কাম কৰিছে মানে এনেই গাৰা হৈ আছে কেতিয়াবা মানুহবিলাক আহিলে চিলিপ খায় বাগৰি পৰে কিবা হয় এই খাতিৰত অলপ গাৰা দেখা পাই পেলাই আমি অলপ হিল দিছোঁ আৰু আমাৰ ঠাইখিনিৰ নাম 1 নং ডোঙৰ গাঁও চোপা মঞ্জুৰ গাঁও এইটো পানী যোগানৰ সমস্যাটো এতিয়া বৰ্তমান কমপ্লিটটো হৈছিলে এতিয়া চলাচল কৰিবৰ কাৰণে কিবা হৈ গ'ল এতিয়া আমি গমে নাপাওঁ আমি ঝৰ্ণাৰ পানী খাম এই নালাৰ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।